নমস্কাৰ খুলুমবাই এ অবজেকশন সাস্টেইনড আপোনাৰ বাবে আপোনাৰ হৈ আপোনাৰ দ্বাৰা আজি ষ্টুডিঅ'ত বিটিএডিৰ ৰথী মহাৰথী আৰু প্ৰসংগত বিটিসি নিৰ্বাচন কাৰ ক'ত মিত্ৰতা ক'ত কেনে ধৰণৰ গোপন বুজাবুজি আৰু কাৰ কি ৰাজনৈতিক সমীকৰণ সকলো সামৰি আলোচনাৰ আধৰি ষ্টুডিঅ'ত মই কংকনা গোস্বামী আৰু আজি ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে এটা হাই ভল্টেজ প্যানেল মই প্ৰথমতে চিনাকি কৰাই দিব বিচাৰিছো উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টিৰ উপসভাপতি আৰু জ্যেষ্ঠ নেতা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে ইউপিপিএলৰ সভাপতি প্ৰমোদ বৰা আমাৰ সৈতে লাইভত উপস্থিত থাকিব কোকৰাঝাৰৰ সাংসদ আৰু জ্যেষ্ঠ নেতা নৱহৰণীয়া ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে বিপিএফৰ সাধাৰণ সম্পাদক প্ৰবীণ বৰা ডাঙৰীয়া আমাৰ সৈতে উপস্থিত থাকিব লাইভত আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আৰু জ্যেষ্ঠ নেতা ভাস্কৰ দাহাল ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু প্ৰথমতে মই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আপোনাৰ পৰা এটা প্ৰাৰম্ভিক কমেন্ট এটা ইন্ট্ৰোডাক্টৰী কমেন্ট লবলৈ চেষ্টা কৰিম বিটিএডি নিৰ্বাচনৰ প্ৰাক্ষণতে এটা খুব ইন্টাৰেষ্টিং টুইষ্ট আমি সকলোৱে দেখিবলৈ পাইছো চৰকাৰৰ হতে মিত্ৰজোঁটত আছে বিপিএফ কিন্তু সেই বিপিএফৰ দুৰ্গ উৎখাতৰ হুংকাৰে এতিয়া বিটিএডিৰ আকাশে বতাহে গুঞ্জৰিত হৈছে অনুসূচিত জনজাতিৰ মৰ্চাৰ কাৰ্যনিৰ্বাহকত বিজেপিৰ বজ্ৰগৰ্জন আপুনি কি ক'ব বিটিএডিত এইবাৰ নিৰ্বাচনী বতাহ কোন দিশে বলিছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া বিটিএডি বা বিটিআৰ অঞ্চলৰ নিৰ্বাচনক লৈ পৰিষদীয় নিৰ্বাচনক লৈ আমাৰ কাৰো লগত মিত্ৰতা নাই মিত্ৰতা আমাৰ অসম চৰকাৰৰ বা অসমৰ বিধানসভাৰ আমাৰ মিত্ৰতা আছে বিধানসভাৰ মজিয়াত গতিকে বিটিএডিত যেহেতু আমাৰ কোনো দলৰ লগত মিত্ৰতা নাই গতিকে আমি নিৰ্বাচন তাত অকলশৰে খেলিছোঁ আৰু অকলশৰে নিৰ্বাচন খেলিলে আমাৰ প্ৰতিদ্বন্দ্বী লাগিলে বিধানসভাত মিত্ৰ হ'লেও প্ৰতিদ্বন্দ্বী হিচাপে লয় আৰু প্ৰতিদ্বন্দ্বী হিচাপে আমি তাত নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ গতিকে আমাৰ কাৰণে তাত সকলোৱে আমাৰ প্ৰতিদ্বন্দ্বী আৰু আমি জয়লাভ কৰিম বুলি আমাৰ বিশ্বাস আছে আমি চৰকাৰ বনাম বুলি তাত বিশ্বাস আছে আৰু সেই বিশ্বাসেৰে আমি আমাৰ নিৰ্বাচনৰ ৰণসংকাৰ দিছোঁ তাত কাৰ বিপক্ষে ৰণসংকাৰ দিছোঁ সেইটো নহয় আমাৰ সকলো আমাৰ বিপক্ষে থিয় হোৱা প্ৰতিজন বিৰোধীৰ বিপক্ষে আমি ৰণসংকাৰ দিছোঁ এইটো নহয় যে আমাৰ কোনো মিত্ৰ দলৰ বিপক্ষে ৰণসংকাৰ দিছোঁ এইটো নহয় আমাৰ বিপক্ষে যিসমূহ দলেই থিয় হৈছে প্ৰতিটো দলকে আমি ভোটৰ যুদ্ধত আহ্বান জনাইছোঁ যে ভোটৰ যুদ্ধত আমি তেওঁলোকক পৰাস্ত কৰাৰ কাৰণে চেষ্টা কৰিম আমাৰ সকলো সমস্ত শক্তি তাত প্ৰয়োগ কৰিম আপুনি সমস্ত শক্তি প্ৰয়োগ কৰিম বুলি কৈছে কিন্তু আপোনাৰ পৰা মই যদি এটা এছেছমেন্ট লওঁ পুনৰবাৰ সুধিছোঁ বিটিএডিত নিৰ্বাচনী বতাহ কোনফালে বলিছে আপুনি কি ক'ব চাওক নিৰ্বাচনী বতাহ আজিৰ তাৰিখত এইটো একেবাৰে কনফাৰ্ম যে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত তাত চৰকাৰ গঠন হ'ব এইটো কনফাৰ্ম তাত আৰু বলিষ্ঠ কণ্ঠেৰে আপুনি অন ৰেকৰ্ড এইটো কথা ক'ব অন ৰেকৰ্ড কৈছোঁ আৰু এইটো যে আমাৰ নেতৃত্বত চৰকাৰ হ'ব আৰু তাত আমাৰ লগত মিত্ৰজোঁটত কোন থাকিব সেই কথাটো আমি এতিয়াতে নকওঁ কিন্তু আমাৰ নেতৃত্বত যে চৰকাৰ গঠন হ'ব সেইটো আমি একেবাৰে 100% কনফাৰ্ম নিশ্চয় আমি মিত্ৰজোঁটত থকা বিপিএফৰ প্ৰবীণ বড়ো জ্যেষ্ঠ নেতা প্ৰবীণ বড়ো তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম বিপিএফৰ নিৰ্বাচনী শ্লোগান সিগনেচাৰ শ্লোগান এবাৰ কাম কৰিছোঁ কাম কৰিমেই 17 সাল বেমিসাল আমি প্ৰবীণ বড়ো তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম লাইভত আমাৰ সৈতে সংযোগ হৈছে প্ৰবীণ বড়ো ডাঙৰীয়া আপুনি কি ক'ব বিচাৰে প্ৰবীণ বড়ো ডাঙৰীয়া ইফ আই এম অডিবল টু ইউ কি ক'ব বিচাৰিব আপুনি বিটিএডিত বা বিটিচিত জনমানসত বিপিএফৰ যি ভাৱমূৰ্তি এটা সুকীয় পৰিচয় বহন কৰে নে নকৰে বিটিএডিৰ অলিয়ে গলিয়ে বিপিএফৰ পৰিচয় কেনে ধৰণৰ কি ক'ব আমাৰ স্থিতি বৰ্তমান বিটিচিৰ ভিতৰত সকলোবিলাক ৰাজনৈতিক দলতকৈ শক্তিশালী অৱস্থাত আছে কাৰণ বিটিচিৰ প্ৰত্যেকটা অঞ্চলত প্ৰত্যেকটা গাঁও সভালৈকে আমাৰ গঠন কৰা হৈছে গাঁও সভা ব্লক ডিষ্ট্ৰিক্ট চববিলাক আমাৰ গঠন কৰা হৈছে আৰু ইতিমধ্যে আমাৰ সুবিধা হৈছে কি যোৱা 3টা টাৰ্মছত আমি যেতি বিটিচিত বিপিএফ দলে চৰকাৰ গঠন কৰিছিল মহিলাৰ দেৱৰ নেতৃত্বত গতিকে সেই সুযোগত আমি বিটিচিৰ প্ৰতিটো অঞ্চলত চুকে কোণে আমাৰ দলটোক আমি আগুৱাই নিব পাৰিছিলোঁ আৰু সকলোবিলাক জাতি জনগোষ্ঠীৰ আমি গ্ৰহণযোগ্য কৰি তুলিছিলোঁ গতিকে আজিৰ মুহূৰ্তত সকলোবিলাক ৰাজনৈতিক দলতকৈ বিটিচিৰ ভিতৰত আমাৰ বিপিএফ দলৰ মানে স্থিতি অতি শক্তিশালী নিশ্চয় প্ৰবীণ বড়ো ডাঙৰীয়াৰ ভাষ্যৰ লগত সামঞ্জস্য ৰাখি তেওঁৰ ভাষ্যৰ আঁত ধৰি মই নৱহৰণীয়া ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ গণসুৰক্ষা দলক অবৰোসকলৰ আশা প্ৰত্যাশাৰ ধ্বজাবাহক হিচাপে প্ৰক্ষেপ কৰি আপুনি বিটিএডিত চৰকাৰ গঠনৰ বা ক্ষমতা দখলৰ আপুনি পণ লৈছে
যি ধৰণে প্ৰবীণ বড়ো ডাঙৰীয়াই ক'লে বা একাংশই ক'ব বিচাৰে যে BTAD বুলি ক'লে হাগ্ৰামা মহিলাৰীৰ একাধিপত্যত কোনো দ্বিমত নাই, চিফ এক প্ৰকাৰ অপ্ৰতিদ্বন্দ্বী অপৰাজেয়। আপুনি কি ক'ব? আপুনি সমান্তৰালভাৱে আপুনি নিৰ্বাচনী আপুনি হুংকাৰ দিছে যে চৰকাৰ গঠন কৰিব নোৱাৰিলে আপুনি ৰাজনীতিৰ পৰা সন্ন্যাস ল'ব, কি ক'ব? আমাৰ শ্লোগানে যুঁজিম, জিকিম আৰু বাচিম, আৰু নহ'লে আমি ৰাজনীতিৰ সন্ন্যাস ল'ম। আৰু স্পষ্ট কথা। আৰু চাওক যে আমাৰ প্ৰবীণ দাই যিখিনি কথা কৈছে বিগত সময়খিনি কথা কৈছে, আজিৰ দিনৰ কথা নহয়। আৰু বিশেষভাৱে আমি গণৰক্ষা পাৰ্টি গঠন কৰাৰ আগলৈকে আমাৰ যিখিনি লোক আছিল নৱশৰণীয়া শুভাকাংক্ষী সমৰ্থক, তেওঁলোকৰ কাৰণে কোনো পাৰ্টি নাছিল। তেওঁলোকে হয় কেতিয়াবা BPF, নহয় কেতিয়াবা BJP, নহয় কেতিয়াবা কংগ্ৰেছ, নহয় কেতিয়াবা UPPL বা PCD আছিলে। কিন্তু আজি সম্পূৰ্ণভাৱে এই জনসাধাৰণখিনি সমস্যাক লৈ আমি সেইখিনি সমাধানৰ কাৰণে যেতিয়া গণৰক্ষা পাৰ্টি এটা এজেণ্ডা লৈ গণৰক্ষা পাৰ্টি গঠন কৰিলোঁ, ইয়াৰ পিছত যোৱা বিগত দুটা লোকসভা নিৰ্বাচন আপোনালোকে জানে যে প্ৰথমবাৰ হয়তো ৰাইজে কিবা এটা ঢৌ আৱেগত জিকা বুলি ভাবিছিল, দ্বিতীয়বাৰ আমি সম্পূৰ্ণ যুঁজি কিনে জিকিছোঁ। আৰু এইবাৰো আমি যিটো অৱস্থাত আছোঁ, মোৰ বোধেৰে আজি আমাৰ BJPৰ আমাৰ উপসভাপতি ডাঙৰীয়া আছে মল্ল ডাঙৰীয়া, মই তেখেতক সন্মান জনাই এটা কথা কওঁ যে আজিৰ দিনত যদি BTC কালিও ইলেকশ্যন হয়, মই খোলাকৈ কৈছোঁ তেওঁলোকে এখন চিটো নাপায়। আৰু বাকী BPFৰ কথাখিনিত চাওঁ, BPFে কোৱাটো ক'বই, মই তেওঁলোকক সেইকাৰণে এটাই ছাজেশ্যন, তেওঁলোকে এইবাৰ নিজে বচাৰ কাৰণে ইলেকশ্যন খেলক। তেওঁলোকে আচলতে চৰকাৰ গঠন কৰিম বা তেনেকুৱা ধৰণৰ কথাটো মই নিশ্চয় নাহে। আৰু বাকী দলসকলৰ কথা কংগ্ৰেছ AIDFৰ তেওঁলোকৰ হয়তো 2-এটা চিট সম্ভাৱনা আজিও আছে, নোহোৱা নহয়। আপুনি কৈছে BJPয়ে এটা চিটো নাপায়, কিন্তু নহয়, মই আজি চাওক, মই সেইকাৰণে কথাটো কৈছোঁ যে আচলতে আমাৰ যিখিনি গণৰক্ষা পাৰ্টি সমৰ্থিত বা যিখিনি অবৰ বুলি কোৱা হয় তেওঁলোকৰ সমস্যাখিনি ক'ত আছে? প্ৰথম হ'ল মাটি সমস্যা। আপোনালোকে দেখিলে BJP আগৰ কথাটো বাদ দিলেও তেওঁলোকৰ এলায়েন্স গভৰ্ণমেণ্ট আছিলে। অসম চৰকাৰৰ এটা দায়িত্ব আছে যে BTDত যিখিনি মাটিৰ ইছ্যু আছে, ভূমিৰ ইছ্যু, তেওঁলোকে সমাধান কৰিব লাগে। তেওঁলোকে সমাধান নকৰি আজি BTR চুক্তি দেখিছে যে BTR চুক্তি তেওঁলোকে আমাৰ যিখিনি অজনজাতি বা অবৰলোকসকলৰ কথা এটাও নক'লে। তেওঁলোকে মাত্ৰ ক'লে যে ইয়াত থকা যিখিনি জনজাতিৰ লোক আছে তেওঁলোকৰ বিধায়িনী সুৰক্ষাৰ কথাহে ক'লে। ইভেন ইয়াত যিসকল বেদখল বিভিন্ন ভূমি বা জলসায় বেদখল কৰে তেওঁলোকক বহিষ্কাৰ কৰাৰ কথা ক'লে। আমি এটা কথাই কৈছিলোঁ যে BTCত মাটি ছেটেলমেণ্ট হওক, আৰু তাৰ জৰিয়তে যিখিনি ভূমিহীন লোক আছে বা যিখিনিয়ে পিতামহৰ দিনৰ পৰা যিখিনি মাটি দখল কৰিছে তেওঁলোকৰ ভূমি বাৰ্তা হওক। আৰু এই কথাটো BPFও ডিনাই কৰিছিলে, কাৰণ বিগত 17 বছৰ তেওঁলোকে শাসন চলালে। তেওঁলোকে কিন্তু এটা কথা কৈছিল যে 6 শিডিউল হৈছিল, তেতিয়া তেওঁলোকে ট্ৰাইবেল বেল ব্লকটো ডিনাই কৰিলে যে আমাক এটা এৰিয়া দিয়ক, তাত থকা আমি যিখিনি ট্ৰাইবেলৰ লগতে আদাৰ যিসকল জাতি জনগোষ্ঠী তেওঁলোকক আমি সম্পত্তি অধিকাৰ দিম। আৰু সম্পত্তি অধিকাৰৰ মূল বস্তুটোৱে মাটি। গতিকে তেওঁলোকে সেইটো কৰিব লাগিছিল, কিন্তু তেওঁলোকে সেইটো নকৰি কি কৰিলে, 17 চনত তেওঁলোকে তাত থকা যিবিলাক প্ৰটেক্টেড ক্লাছ আছিল তেওঁলোকৰ প্ৰটেক্টেড ক্লাছটো নোহোৱা কৰাৰ চেষ্টা কৰিলে। আৰু এই বিষয়ত BJP এটা কথাও নামাতিলে। আৰু BJPৰ কাৰণে মই আৰু এটা, BJP বুলি নহয়, BJP বা UPPL বা BPFৰ ক্ষেত্ৰত আৰু এটা কথা কওঁ যে চাওক, BTCৰ মানুহখিনি প্ৰথম এটা সমস্যা আছিল মাটিৰ সমস্যা। আমি ভাবিছিলোঁ মাটিৰ সমস্যা সমাধান হ'ব। সেই সমস্যাটো সমাধান কৰাৰ কাৰণে পদক্ষেপ লৈ আমি আগবাঢ়ি গৈ থাকোঁতে যোৱা বছৰ কেবিনেটৰ সিদ্ধান্ত লৈ ল'লে যে অসমীয়া ভাষাটো BTCত সহযোগী ভাষা কৰিব। আজি সৌদিনা কেবিনেটে সিদ্ধান্ত লৈছে যে BTCত চাইন বৰ্ডত অসমীয়া ভাষাটো থাকিব। কিন্তু আমাৰ ল'ৰাবিলাক প্ৰশ্ন কৰিছে, ছাৰ আমাৰ ভাষাটো কেলৈ 3 নম্বৰত আহিলে, কেলৈ 4 নম্বৰত আহিলে? আজি মই আপোনালোকৰ ওচৰত জবাব দিব নোৱাৰা হৈছোঁ। সেইকাৰণে মই কৈছোঁ যে আজি BJP মই সন্মান জনাই এটা কথা কওঁ, তেওঁলোকে আচলতে ইলেকশ্যন জিকাটো বাদ দিয়ক, মোৰ প্ৰতিনিধি তেওঁলোকে আচলতে BTCত আমাৰ যিখিনি নম্বৰৰ লোক আছে বা অসমীয়া ভাষীৰ লোক আছে তেওঁলোকৰ ওচৰত যায় ভোট খোজাৰ অধিকাৰী হেৰাই পেলাইছে। তেওঁলোকে নৈতিক অধিকাৰ হেৰাই পেলাইছে। কিহৰ কাৰণে বুলি ক'লে যে আমাৰ এটা সম্পত্তি আছিল ভাষাটো। মই নিজেই কৈছোঁ, তাহানিতে হয়তো শ্ৰীমন্ত শংকৰদেৱৰ দিনত হওক বা বামুণ গোস্বামীৰ জৰিয়তে আমি শৰণ হৈছিলোঁ। আমিও কছাৰী মূলৰ মানুহ, আমি আজিও বড়ো কছাৰী, কিন্তু আমাৰ ভাষাটো অসমীয়া। তাৰ কাৰণে আজি 3-4টাকৈ কেছ আমি তাতে খেলিব লগা হৈছে, আমাৰ বিৰুদ্ধে কেছ খেলিছে। আজি এই কথাখিনি ইয়াত প্ৰাসংগিক নহ'লেও আমি সেই পৰ্যায়লৈকে যুদ্ধ কৰিব লগা হৈছে, যুঁজি আজি আমি যুঁজি আছোঁ তাতে। কিন্তু সেইখিনি সময়তে আমি যদি অসমীয়া ভাষা লৈ অসমীয়া জাতিৰ গঠন কৰা, আমি কছাৰী হৈও মংগোলীয় হৈও আমি যেতিয়া অসমীয়া জাতি এটা গঠন কৰা এটা প্ৰক্ৰিয়াত আমি অংশগ্ৰহণ কৰিলোঁ, আজি দেখিল যে তাত অসমীয়া ভাষাটো সহযোগী ভাষা কৰি পেলালে। যে সহযোগী এই ক্ষেত্ৰত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আমি প্ৰতিক্ৰিয়া ল'ম, কিন্তু তাৰ পূৰ্বে
ভাস্কৰ দাহাল ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ কংগ্ৰেছৰ যিটো ইন্ট্ৰডাক্টৰী কমেণ্ট কংগ্ৰেছৰ যিটো পক্ষ BTADত কংগ্ৰেছৰ স্থিতিৰ বিষয়ে আপুনি কি ক'ব প্ৰথম প্ৰশ্ন আৰু দ্বিতীয় প্ৰশ্ন BPF আৰু BJPৰ মিত্ৰতা অথবা মিত্ৰতা ভংগৰ প্ৰসংগত আপোনাৰ কি বক্তব্য আপোনাৰ অভিমত বিশেষকৈ আমি প্ৰদেশ কংগ্ৰেছে কোকৰাঝাৰৰ ৰাজনীতিত লৈ কোকৰাঝাৰ কোনে দখল কৰিব তাত আমি ইমান চিন্তা কৰা নাই বিশেষকৈ তাত বড়ো জনগোষ্ঠীৰ লগতে বিভিন্ন ভাষাভাষী জনগোষ্ঠী উত্থানৰ ক্ষেত্ৰত কংগ্ৰেছে পূৰ্বৰ পৰাই যিটো সূত্ৰ গ্ৰহণ কৰি আহিছিল এইকাৰণে বিগত 15 বছৰত হাগ্ৰামা কংগ্ৰেছৰ লগত থকাত সকলো সুবিধা সুযোগ দি BTCৰ উন্নয়নৰ কাৰণে যিটো সুবিধা দিছিল এই উন্নয়নৰ যিটো আজি তাত মানে ফসল হল এই ফসলৰ বাহিৰে আজিলৈকে মানে কংগ্ৰেছ এৰাৰ পিছত হাগ্ৰামা মহিলাৰে একো কৰিব পৰা নাই এইটো সত্য কথা এইকাৰণে আমাৰ কংগ্ৰেছৰ দলটো এটা স্পষ্ট কথা কংগ্ৰেছ আৰু AUDF আমি একত্ৰিতভাৱে তাত BTC নিৰ্বাচন খেলি আছোঁ জনে যি নকক কিয় হাগ্ৰামা মহিলাৰেই হওক বা প্ৰমোদ বড়োৱে হওক তাত মানে যদি কংগ্ৰেছ আৰু AUDFক বাদ দি সিহঁতে চৰকাৰ কৰিব নোৱাৰে চৰকাৰ গঠন কৰিবই নোৱাৰে কাৰণ মানে কংগ্ৰেছ AUDF এলায়েন্স অপৰিহাৰ্য যে আমি এতিয়া কিংমেকাৰ হাগ্ৰামা মহিলাৰী বুলি কয় কেতিয়াবা প্ৰমোদ বড়ো কিংমেকাৰ বুলি কয় নহয় কংগ্ৰেছহে কিংমেকাৰ হ'ব কংগ্ৰেছ আৰু AUDF আমি যাক বিচাৰোঁ তাক আমি তাত কোকৰাঝাৰৰ ছাত্ৰছাত্ৰীত বহাব পাৰোঁ আৰু দ্বিতীয়তে আপুনি যিটো কথা উল্লেখ কৰিলে ছাৰ কংগ্ৰেছৰ যিটো মিত্ৰতাৰ কথা স্পষ্ট মিত্ৰতা মানে মিত্ৰতা আকাশে বতাহতে পৃথিৱীত য'ত গ'লেও আমাৰ মিত্ৰতা কিন্তু এই মিত্ৰতাৰ সুযোগ লৈ হাগ্ৰামা মহিলাৰে যিমানখিনি কাম কৰিব পাৰিলে এই কাম কৰাৰ সুযোগটো একমাত্ৰ কংগ্ৰেছে দিছিল কিন্তু আজি কংগ্ৰেছত যেটো সুযোগ পোৱাৰ সত্ত্বেও বিজেপিত আৰু বেছি পাম বুলি যেতিয়া কংগ্ৰেছক এৰি গৈছিল বেছি পামৰ যেটো আশাত যোৱাৰ পিছত যি পালে আজি হাগ্ৰামা মংগলহাৰী ডাঙৰীয়া নিজে অনুতপ্ত এই কাৰণে এতে স্পষ্ট কথা বিজেপিয়ে প্ৰমোদ বড়োকো এভয়েড কৰিব নোৱাৰে তুমি আমাৰ মিত্ৰতা নহয় বুলি ক'ব নোৱাৰে হাগ্ৰামা মহিলাকো ক'ব নোৱাৰে এই কাৰণে দুয়োজনকে মিত্ৰতা লৈ নিজৰ সুযোগ বুজিবলৈ দুয়োজনক মিত্ৰতা বুলি সপোনে দেখাই আছে আৰু এই সপোনত যদি ভুল যাই থাকে হাগ্ৰামা মহিলাৰ প্ৰমোদ বড়ো জিৰো হৈ যাব কাৰণ বড়ো জনগোষ্ঠীৰ উত্থানৰ কথা বাদে BTCৰ উন্নয়নৰ কথা বাদে এই ভাৰতীয় জনতা পাৰ্টিৰ মিছলীয়া কথাত বা মিছলীয়া প্ৰলোভনত আৰু পাম বুলি আশাত যদি থাকে দুইটা দলে জিৰো হৈ যাব এইটো সত্য কথা এই কাৰণে আমি যেটো মিত্ৰতা যেটো কৰি লৈছো স্পষ্ট কোকৰাঝাৰতে হওক দিছপুৰতে হওক আমাৰ মিত্ৰতা ভাৰতীয় জনতা পাৰ্টিৰ দৰে আজিৰ দিনত মিত্ৰতা চৰকাৰ হাগ্ৰামা মহিলাৰ সত্ত্বেও হসাকৈ কথা ক'বলৈ তাত আজি ৰাজ্যপাল শাসন হোৱাৰ কাৰণে হাগ্ৰামা মহিলাৰ কি ক্ষতি হ'ল প্ৰমোদ বড়োৰ কি ক্ষতি হ'ল এইটো আমি ক'ব যোৱা নাই কিন্তু BTC বাসীৰ কাৰণে যেটো বানপানী হ'ল যেটো কৰোনাৰ বিপদ হ'ল দুখীয়া মানুহ কোনো চৰকাৰে কোড অফ কণ্ডাক্ট লগাৰ কাৰণে কোনো কোনে দল সংগঠন বুলি সহযোগ কৰিব পৰা নাই দিব পৰা নাই দুখীয়াৰ যেটো অৱস্থা হ'ল তাৰ বাবে দয় আজিৰ বিজেপি চৰকাৰ আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেখেতসকলৰ ভুলৰ কাৰণে BTC বাসী সৰ্বসাধাৰণ ৰাইজ হাৰাশাস্তি ল'ব গৈছে আৰু ইয়াত হ'ল কোড অফ কণ্ডাক্ট বিজেপিৰ বাহিৰে সকলো দল সংগঠনৰ কোড অফ কণ্ডাক্ট ব্যৱহাৰ হয় কিন্তু ভাৰতীয় জনতা পাৰ্টি কোড অফ কণ্ডাক্ট বোলা বস্তু নাই কাৰণ তেখেতসকলে যি ইচ্ছা তাকে কৰিব পাৰে ইচ্ছা কৰিলে আজি BTC নিৰ্বাচন কেতিয়াবা কৰিব পাৰিলে হয় কাৰণ নিৰ্বাচনে কৰিব পৰা নাই নিৰ্বাচনী প্ৰচাৰ যেটো সভা সমিতি বহুত কমকৈ হৈছে যেনেকৈ আমাৰ কৰোনাৰ পূৰ্বৰ যেটো সভা ঠিক তেনেদৰে সভা সমিতি হৈ আছে তাতো একো বাৰণ হোৱা নাই নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ কি বাৰণ আছিল একমাত্ৰ উদ্দেশ্য হ'ল তাৰ সৰ্বসাধাৰণ ৰাইজক হাৰাশাস্তি কৰি উদ্দেশ্যৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিয়ে কাৰ লগত মিত্ৰতা কৰিব এতিয়ালৈকে স্পষ্ট নোহোৱাৰ কাৰণে দুয়ো দলৰ মাজত দুটা নাও ভৰি থৈ বিভিন্ন কথা প্ৰলৰ কোড অফ কণ্ডাক্টত বড়ো লেণ্ডৰ বাহিৰৰ বড়োসকলক স্বায়ত্তশাসন বড়ো ভাষাক সহযোগী ভাষা কৈ এটা মিছা প্ৰলোভন যেটো বস্তু পূৰ্বতে তিনিবাৰকৈ ঘোষণা হৈছিল যেটো বড়ো লেণ্ডৰ বাহিৰৰ বড়োসকলক স্বায়ত্তশাসন আজিলৈকে তিনিবাৰ ঘোষণা হ'ল বড়ো ভাষাক অসমীয়া সহযোগী ভাষা বৰাকত বাংলা ভাষা প্লেন্স ট্ৰাইবেল এৰিয়াত বড়ো ভাষা বুলি পূৰ্বতে এইটো স্বীকৃতি এইটো হয় কিন্তু আমি বিচাৰিছো ক'ত সহযোগী মানে ক'ত কাৰ্যালয় ভাষাত নাকি অফিচিয়েল ল্যাঙ্গুৱেজ হ'ব নাকি অফিসত আমি বড়ো ভাষা ক'ব পাৰিম নাকি এইবোৰ বস্তু একমাত্ৰ বড়ো নেতাক মিছা কথা ক'বলৈ গৈ দুটা ফৈদক নিজৰ হাতত ৰাখি ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি এইবোৰ মিছলীয়া ঘোষণা কৰি আছে আৰু এই ঘোষণা একো নহয় BTCৰ সৰ্বসাধাৰণ ৰাইজ হাৰাশাস্তি হ'ব আৰু দুয়োটা দল BPF আৰু UPPL এদিন নিয়েক হৈ যাব তাত
মানে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিদ্বন্দ্বী শত্ৰু হিচাপে একমাত্ৰ কংগ্ৰেছ আৰু ইউডিএফ দল থিয় হ'ব। নৱহৰণীয়া ডাঙৰীয়া আপুনি সমান্তৰালভাৱে কিবা এটা ক'ব মই মানে বিচাৰিছে? আমাৰ জেনেৰেল ছেক্ৰেটাৰী ডাঙৰীয়াক তেওঁ আমাৰ ভাল ভাইটি বা বন্ধুৰ নিচিনা মানুহ, তেওঁক মই মাত্ৰ BTC সমস্যা যিহেতু দুটা কথা মই তেওঁলোকক সোধোঁ যে প্ৰথম কথা আপোনালোকে 12 বছৰ চৰকাৰত থাকিলে BPF-ৰ লগত, আপোনালোকেতো 6 শিডিউল মানি লৈছিলে। কিহৰ কাৰণে মানি লৈছিল? যে তেওঁলোকৰ ট্ৰাইবেল বেল্ট কোনো দৰকাৰ নাই। কিন্তু 6 শিডিউল এটা কাম আপোনালোকে নকৰিলে যে BTC-ত থকা নন ট্ৰাইবেল যিসকল লোক আছে তেওঁলোকৰ সম্পত্তি সুৰক্ষাৰ কাৰণে যিখন আইন আনিব লাগিছিল আপোনালোকে আনিব নোৱাৰিলে। আৰু ঠিক তেনে ভাষাটোৰ ক্ষেত্ৰত বিজেপি যেতিয়া এই ভাষাটো সহযোগী ভাষা কৰিলে, সহযোগী ভাষা মানে এইটো 4 নম্বৰ ভাষা হৈ গ'ল, আপোনালোকেও জানে। কালিলৈকে মোক সুধিছে আমাৰ নৱোদয়ত পঢ়া ল'ৰা ছোৱালীবিলাকে সুধিছে, তেওঁলোকে বাপেকো আহি সোধে হেনো যে দেউতা বোলে আমাক কেলৈ বড়ো মিডিয়াম পঢ়ালে। কালি যেতিয়া আমাৰ নেক্সট জেনেৰেশ্যনে বড়ো মিডিয়ামৰ তাত কি কয় বড়ো ভাষাটো শিকিব লাগিব আমাৰ স্কুলত, তেতিয়াতো আপোনালোকক সুধিব, আমাকো সুধিব যে দেউতা আচলতে আমাৰ ভাষাটো ক'ত গ'ল, অসমীয়া ভাষাটো এইটো কেলৈ শিকিব লগা হ'ল। মই আপোনালোকে যিহেতু ইয়াত BTC ইলেকশ্যন খেলিছে, 21টা সমষ্টি আপোনালোকে কেণ্ডিডেট আছে AIDF-ৰ লগত, আপোনালোকে কৈছে আমি কিং মেকাৰ হ'ম, কিন্তু যি দুটা মেইন ভাষা আছে, মেইন বস্তু আছে যে মাটিৰ ক্ষেত্ৰত আপোনালোকে 12 বছৰে কেলেই নকৰিলে, আপুনি জবাবটো দিব। যেতিয়া অসমীয়া ভাষাটো যেতিয়া সহযোগী ভাষা কৰিলে আপোনালোকে কেলেই নাপাতিলে, কাৰণ আপোনালোকৰ মানুহবিলাক বহুতে বৰাকৰ কথাটোত কয় যে বৰাকৰ 100% মানুহ বঙালীভাষী মানুহ, তাত বঙালী ভাষাত আমাৰ ক'তো ক'ব লগা নহয়। BTC-ত 81% মানুহে অসমীয়া ভাষাতে লেখা পঢ়া কৰে। এই ঘৰত নেপালী কওক, তেওঁলোকৰ মানুহখিনিও এইটো কয়, বেংগলী কওক, যিয়ে নকওক, কিন্তু অসমীয়া ভাষাত কৰে। আমি বিচৰা নাছিলোঁ যে অসমীয়া ভাষাটো তাত সহযোগী ভাষা হওক, আমি বিচাৰিছিলোঁ অসমীয়া ভাষালৈ মুখ্য ভাষা। এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া ল'বলৈ প্ৰথম কথা হ'ল দহাল ডাঙৰীয়াই কৈছে যে BTC-ত কংগ্ৰেছ AIUDF এলায়েন্স অপৰিহাৰ্যৰ। দ্বিতীয় কথা কৈছে শৰণীয়া ডাঙৰীয়াৰ তৰফৰ পৰা প্ৰশ্ন প্ৰক্ষেপ হৈছে যে BTADত অনাবড়োসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁলোকৰ দলীয় চিন্তাধাৰা কেনেধৰণৰ। সমান্তৰালভাৱে আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত সংযোগ স্থাপন চেষ্টা কৰিম। ইতিমধ্যে আমি ল'বলগীয়া হৈছে এটা চমু বাণিজ্যিক বিৰতি, কিন্তু বিৰতিৰ পিছত ঘূৰি আহিম, চাই থাকিব অবজেকশ্যন ছাষ্টেইনড। বিৰতিৰ পিছত পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু পোনে আগবাঢ়িছোঁ। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ আৰু আপোনাৰ পৰা প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ। প্ৰথম প্ৰশ্ন হ'ল দাহাল ডাঙৰীয়াই কৈছে যে BTC-ত কংগ্ৰেছ AIUDF-ৰ এলায়েন্স অপৰিহাৰ্য, প্ৰথম কথা। দ্বিতীয় কথা, শৰণীয়া ডাঙৰীয়াই প্ৰশ্ন প্ৰক্ষেপ কৰিছে BTADত থকা অবড়োসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত আপোনালোকৰ দলীয় চিন্তাধাৰা কেনেধৰণৰ, আপোনাৰ অভিমত? দাহাল ডাঙৰীয়াই এতিয়া গোটেই অৱস্থাটো হৈছে যে AIUDF-ৰ বোকচাত উঠি কংগ্ৰেছে অক্সিজেন লৈ থাকিব লগা হৈছে। গতিকে কংগ্ৰেছে AIUDF-ৰ ওপৰত ভৰসা কৰি চাগে কৈ আছে, এইটো কথা ঠিক যে তাত কংগ্ৰেছ দলেতো এটাও চিট নাপায়, তাত আমাৰ ক'ব মানে সকলোৱে জানে। এইটো শৰণীয়া ডাঙৰীয়া সুধিলেও ক'ব, প্ৰমোদ বড়ো সুধিলেও ক'ব, প্ৰবীণ বড়ো সুধিলেও সকলোৱে ক'ব কংগ্ৰেছে তাত এটাও চিট নাপায়। এতিয়া অত্যন্ত সংখ্যালঘু প্ৰধান যি 2-4টা সমষ্টি আছে, 2-3টা সমষ্টিত 100% মানে সংখ্যালঘু ভোটাৰে নিৰ্ণয় কৰে। তেনেকুৱা 2-এটা সমষ্টিত AIUDF-এ কোনোবা চিট পাব বুলি ভাবি আছে, যে যিটোৰ আশা নৱশৰণীয়া ডাঙৰীয়াও কৰি আছে, মানে AIUDF বা কংগ্ৰেছেও কৰি আছে, তেনেকুৱা ধৰণৰ। গতিকে সেই চিট একেকেইটাই। আৰু ডাঙৰ কথাটো হ'ল যে নৱশৰণীয়া ডাঙৰীয়াই যিটো কথা কৈছে, তেখেতে এই কথাটোৱে অসমীয়া জাতিটোৰ কাৰণে অত্যন্ত দুখজনক ঘটনা এইটোৱে যে আজি আমি বড়ো আৰু অবড়োৰ সংঘাত আৰম্ভ কৰিছোঁ। আমি বড়ো আৰু অবড়োৰ সংঘাত যদি শেষ কৰিব লাগে, সেয়া একমাত্ৰ বিজেপি দলে শেষ কৰিব পাৰিব। কিয় বড়ো আৰু অসমীয়াৰ মাজত সংঘাত হ'ব? আমি একে ভাই ককাই, বড়ো আমাৰ ভাই হয়। এতিয়া বড়ো আৰু অসমীয়া সংঘাত কৰিম আৰু ক'ৰবাৰ পৰা অহা, বাংলাদেশৰ পৰা অহা কোনোবা বাংলাদেশীয় পমুৱা মুছলমানে আমাৰ ৰং চাই থাকিব, আৰু সেইটোৱে ঘটিছে আজি অসমত। আজি বড়ো অসমীয়াৰ মাজত কেনেকৈ সংঘাত হ'ব? আমি ডাঙৰ ভাই সৰু ভাইৰ দৰে তাত বসবাস কৰিছোঁ। মই নলবাৰী অঞ্চলৰ মানুহ, আমি দেখিছোঁ নলবাৰী অঞ্চলৰ টিহু, নলবাৰী, পাঠশালা, বৰপেটা এই অঞ্চলৰ মানুহে তাত পাম সাজিবলৈ গৈছিল, বড়ো ভাইসকলৰ লগত একেলগে আছিল। সময়ত আমি অসমীয়া জ্যেষ্ঠ ভাই হিচাপে আমাৰ দায়িত্ব যি ধৰণে তেওঁলোকৰ প্ৰতি আমি পালন কৰিব লাগিছিল, সেই দায়িত্ব পালনত ক'ৰবাত ভুল হৈছিল কাৰণে তেওঁলোকৰ মাজত সেই ধৰণৰ ক্ষোভ বিদ্ৰোহ
সৃষ্টি হৈছিল আৰু এই ক্ষোভ বিদ্ৰোহ প্ৰশমিত কৰিবৰ কাৰণে আমাৰ দায়িত্ব আছিল সেই দায়িত্ববিলাক আমি পালন নকৰি এটা সময়ত মাত্ৰ ৰাজনৈতিক কথাবিলাক চিন্তা কৰা হ'ল আৰু সেইকাৰণে আজি অসমত এই বড়ো অসমীয়াৰ সংঘাত হ'ল আজি BTADত যদি বড়ো অসমীয়াৰ মাজত সংঘাত থাকে তেতিয়াহ'লে অসমখন কেনেকৈ উন্নতি হ'ব আজি নৱশৰণীয়া ডাঙৰীয়া মইতো ভাবোঁ যে তেখেতৰ যিটো দৃষ্টিভংগীৰে ৰাজনীতি কৰিছে সেয়া অসমীয়া জাতিৰ কাৰণে ভয়াৱহ তেখেতে অবড়ো ৰাজনীতি এটা কৰিব গৈছে আৰু অবড়ো ৰাজনীতি কৰি উপায়বিহীন হৈ তাত থকা অবড়ো নামত অবড়ো কিন্তু তেখেতক সৰহসংখ্যক মানুহে ভোট দিছে কোন সেই বাংলাদেশৰ পৰা অহা পমুৱা মুছলমান বা অনুপ্ৰৱেশকাৰী মুছলমানখিনি বড়ো আৰু অবড়োৰ সংঘাতটোৰ বেনিফিট লৈ নৱশৰণীয়া ডাঙৰীয়াক ভোট দি হয়তো কোকৰাঝাৰৰ পৰা সাংসদ কৰি পঠাইছে দুবাৰকৈ পঠাইছে সেই মানুহখিনি নিজৰ সুবিধাৰ কাৰণে সাংসদ কৰি পঠাইছে তেওঁলোকে কোনো অবড়োৰ স্বাৰ্থৰ কাৰণে পঠোৱা নাই তেওঁলোক অবড়োৰ যেতিয়াই তেওঁলোকৰ বড়ো অবড়োৰ সংঘাত হয় তেতিয়াহ'লে অবড়োৰ পক্ষত থিয় হৈ অসমীয়া মানুহখিনিৰ লগত লগ হৈ তেওঁলোকে সুন্দৰভাৱে নৱশৰণীয়া ডাঙৰীয়াক সাংসদ বনাবৰ কাৰণে ঠিকেই আহে কিন্তু যেতিয়াই তেওঁলোকৰ সংখ্যা য'ত তেওঁলোক জিকিব পাৰে AUDFক জিকাব পাৰে তেতিয়া নৱশৰণীয়াক নিজিকায় তেতিয়া তেওঁলোকে AUDFৰ পক্ষত থিয় হয় গতিকে এই যে অনুপ্ৰৱেশকাৰী মুছলমানসকলে যিটো ভয়াৱহ ৰোল লৈছে আৰু এই ভয়াৱহ ৰোলটোত নৱশৰণীয়া ডাঙৰীয়াৰ দৰে এজন খিলঞ্জীয়া মানুহে তাত সোমাই বড়ো অবড়োৰ কথা কৈ যিটো আমাৰ মাজত সংঘাত আৰম্ভ কৰিছে এয়া অসমীয়া জাতিটোৰ কাৰণে অসমখনৰ কাৰণে ভয়াৱহ মই ভাবোঁ যে এই বড়ো অবড়োৰ সংঘাত শেষ কৰিব লাগিব আৰু তাৰ কাৰণে বিজেপি দলেই মুখ্য ভূমিকা ল'ব লাগিব আপুনি এক প্ৰকাৰে এইটো ক'ব বিচাৰিছে নেকি যে কংগ্ৰেছ AIUDF এলায়েন্সে এক প্ৰকাৰে নৱশৰণীয়া ডাঙৰীয়াৰ বিপক্ষে ক্ৰিয়া কৰিব বুলি আপুনি ক'ব বিচাৰিছে না কংগ্ৰেছ AIUDFৰ লাইনটো বেলেগ তেওঁলোকে একেলগে ভিতৰে চব মিলিয়ে আছে তেওঁলোকৰ কথাটো হ'ল যে BTADত যি বড়ো লোকসকলৰ বা তাত থকা অনাবড়ো সকলো মানুহৰ একেলগ কৰি একেলগে উত্থানৰ কথাটো কোনোৱে চিন্তা নকৰে আজি BTR চুক্তিখন যেতিয়া কৰা হৈছিল তাত BTRত সীমামূৰীয়া ঠাইসমূহত য'ত যোনে ওলাই আহিব বিচাৰিব তাত BTRৰ পৰা ওলাই আহিব পাৰিব সোমাব খুজিলে সোমাব এই ধৰণৰ স্বাধীনতাবিলাক কিয় দিয়া হৈছে তাত অবড়ো মানুহকো সমানেই সুৰক্ষা দিয়াৰ কথা চিন্তা কৰা হৈছে যাতে অবড়ো মানুহে নিজৰ অধিকাৰসমূহ পায় আজি তাতকৈ ডাঙৰ কথা যে BTADৰ ভিতৰতে কি অকল বড়ো মানুহখিনি অসমত কি অধিকাংশ লোক আজিৰ যিখন BTAD সেই BTADৰ বাহিৰতো সৰহসংখ্যক বড়ো মানুহে বাস কৰে সেই সকলো বড়ো মানুহ কিন্তু তেওঁলোকে BTADৰ বাহিৰত বাস কৰে কাৰণে তেওঁলোকে পাব লগা অধিকাৰখিনি তাত বাহিৰত থকাৰ কাৰণে নাপাব এইটো হ'ব নোৱাৰে যাৰ কাৰণে আজি বড়ো কছাৰী ডেভেলপমেণ্ট অট'নমাছ কাউন্সিলৰ কথা কোৱা হৈছে যে তাত বাহিৰত থকা বড়ো জনগোষ্ঠীয় লোকসকলেও তেওঁলোকৰ অধিকাৰ পাব লাগিব ঠিক তেনেদৰে তাৰ ভিতৰত থকা অনাবড়ো লোকসকল সেইটোত অনাবড়োৰ নামত যদি কোনোবা বাংলাদেশৰ পৰা অহা মুছলমানবিলাকে নিজকে অনাবড়ো বুলি কৈ নৱশৰণীয়াৰ কাষত থিয় হ'ব বিচাৰিছে আৰু থিয় এইবাৰতো নহয় কোকৰাঝাৰৰ সাংসদৰ নিৰ্বাচনত থিয় হয় এইকাৰণে যে তেনেকৈ থিয় হৈ নৱশৰণীয়া ডাঙৰীয়াক জিকাব পাৰিছে কাৰণে তেওঁলোক থিয় হৈছে এইবাৰতো নৱশৰণীয়া ডাঙৰীয়াই নিজে গম পাব যে তেওঁৰ ওচৰত সেই অনুপ্ৰৱেশকাৰী মুছলমানবিলাক নাই তেওঁলোক আকৌ সুন্দৰভাৱে বদৰুদ্দিন আজমলৰ ওচৰলৈ গুচি যাব আৰু বদৰুদ্দিন আজমলৰ ওচৰত গৈ তেওঁলোকে জিকিব নোৱাৰে দুই এখন চিট যিকেইখনত সিদ্ধান্ত ল'ব তেওঁলোকে পাৰে তেনেকুৱা চিট দুখন এখন জিকাবলৈ চেষ্টা কৰিব তাত বাহিৰে এইবাৰ নৱশৰণীয়া ডাঙৰীয়াই যিটো ভ্ৰমত আছে যে তেওঁ বহুত অবড়ো তেনেকুৱা নহয় অবড়ো মানুহে যেতিয়া দেখিব যে সেইসকল লোকে যিসকলৰ বিৰুদ্ধে গোটেই অসমীয়া জাতিটোৰ সংকট আহিছে সেইসকল লোকে অবড়োৰ নামত সুবিধা ল'ব আহিব এইটোতো হ'ব নোৱাৰে বড়োলেণ্ডত আমি সেইকাৰণে আমি ভাবোঁ যে BTAD অঞ্চলৰ সামগ্ৰিকভাৱে বড়ো অনাবড়ো সামগ্ৰিক অসমীয়া মানুহ মানে তাত থকা সকলো মানুহৰ যদি উন্নতি হ'ব লাগে অসমবাসীৰ উন্নতি হ'ব লাগে সেয়া ভাৰতীয় জনতা পাৰ্টীয়ে কৰিব সেইকাৰণে আমাক তাত চৰকাৰখন প্ৰয়োজন আছে BTRৰ প্ৰসংগ যিহেতু উত্থাপিত হৈছে মই এইখিনিতে সুধিব বিচাৰিছোঁ নৱশৰণীয়া ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ BTR চুক্তিক লৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰেও অসন্তুষ্টি ব্যক্ত কৰিছে আৰু আপুনিও BTRৰ পৰিপন্থী বুলি বিভিন্ন সময়ত আপুনি কৈছে তেনেস্থলত BTR বিৰোধিতাৰ পৃষ্ঠপোষকতাত বা তেনেধৰণৰ পৃষ্ঠভূমি এখনত গণসুৰক্ষা দল কংগ্ৰেছ AIUDF আৰু BPFৰ এলায়েন্সৰ বা মহাগঠবন্ধনৰ কিবা অৱকাশ আছে নেকি চাওক প্ৰথম কথাটো হ'ল যে আজি জয়ন্ত মল্ল ডাঙৰীয়াই যিখিনি কথা কৈছে তেওঁলোকৰ সেইটো দৃষ্টিভংগী তেওঁ সেইখিনি কথা কোৱাত মই কোনো বিৰোধ নাই কোনো বেয়াও পোৱা নাই তেওঁলোকে যিখিনি কথা তেওঁলোকে ভাবিছে সেইটোৱে কৈছে আৰু যোৱাবেলি 2019ত সেই ইলেকশ্যনত আমাক ঘৰৰ কাৰণে এফালে হিন্দু এফালে মুছলিম আমাৰ কংগ্ৰেছৰ বন্ধু ডাঙৰীয়া আছে যে তেওঁলোকে যি 1,47,000 ভোট পাইছিল তাৰ 1,40,000 মাইনৰিটি ভোট পাইছিলে
কাৰণ তাত মাইনৰিটি এনেকুৱা খেলিছিলে বা আজমল চাহাবে PCDRক মানে ছাপৰ্ট দিছিলে ঠিক তেনেকৈ বিজেপি হিন্দুখিনিক বিজেপি ফালে অনাৰ কাৰণে চেষ্টা কৰিছিলে যাৰ কাৰণে হয়তো প্ৰমীলা বৰণী অধিক ভোট পালে আৰু আজিৰ আপোনালোকে চাওক আজি BTCৰ মূল প্ৰশ্নটো হ'ল যে BTCত কেলৈ ইলেকশ্যন হোৱা নাই আচল প্ৰশ্নটো তাতে যে য'ত বিহাৰৰ ইলেকশ্যন হ'ব গৈ আছে য'ত বাকী ভাৰতবৰ্ষৰ বিভিন্ন মানে প্ৰদেশত ইলেকশ্যন হ'বলৈ গৈ আছে আমাৰ BTC ইলেকশ্যনৰ প্ৰায় কাম শেষ মাত্ৰ 10 দিনৰ কাম বাকী আছে আৰু চাওক যদিহে কোভিড এনেকুৱা ইমানেই হৈছে তেতিয়াহ'লে তাত ইমান সভাবিলাক কেলৈ হৈ আছে আমাৰ মল্ল ডাঙৰীয়া গৈছে তেওঁৰ হয়তো বেছি মানুহ এটেণ্ড কৰা নাই কিন্তু পীযুষ হাজৰিকা ডাঙৰীয়া গৈছিল হাজাৰ হাজাৰ মানুহ এটেণ্ড কৰিছে তাৰপিছতো হোৱা নাই কেলৈ হোৱা নাই কাৰণটো হ'ল যে ইয়াত এটা দলে মাত্ৰ চৰকাৰ বনোৱা দল আছে আজিৰ দিনত সেইটো হ'ল GSP দল নৱশৰ্মাৰ নেতৃত্বত যিখিনি টীম আছে তেওঁলোকে জানে যে এই দলৰ বাহিৰে বেলেগো ভোট নিদিয়ে কাৰণ BTC কণ্ডিশ্যনৰ কাৰণ জানে আপোনালোকে যে ভাৰতবৰ্ষৰ কথা বেলেগ অসমৰ কথা বেলেগ আৰু BTC কথা সম্পূৰ্ণ বেলেগ য'ত আজি কংগ্ৰেছে যদি তাত জিকিব নোৱাৰে তেওঁলোকৰ ফেইলৰ কাৰণে হৈছে কাৰণ তেওঁলোকে 12 বছৰ সময় পাইছিল সেইখিনি তেওঁলোকে একো কৰিব নোৱাৰিলে আজি চাওক যে বড়োবৰ যিটো কথা ঠিক আছে বড়োবৰৰ কথা নৱসেনাই খেলিছে আপোনালোকে কেলৈ বড়োবৰ খেলিলে আপোনালোকে যেতিয়া অসমীয়া ভাষাটোক সহযোগী ভাষাৰ সিদ্ধান্ত ল'লে আপোনালোকে বড়ো নেতৃত্বক কেলৈ কনভিন্স কৰিব নোৱাৰিলে যে অসমীয়া ভাষাৰ লগতে বড়ো ভাষাটো BTCৰ মুখ্য ভাষা হওক হয়তো ভাষাৰ সংবিধানত অলপ মানে তাত এটা প্লাছ কৰিব লাগিলহেঁতেন য'ত 81% মানুহে অসমীয়া ভাষা কয় নন BTC পাৰ্টত বড়ো ভাষা সহযোগী ভাষা হওক তাত আমাৰ কোনো দ্বিমত নাই কিন্তু BTC পাৰ্টত যি মোৰ নিজৰ মাতৃভাষা মই এজন কি কয় বড়োচাৰী বা মই হেৰি মানুহ হয় তাৰপিছতো মই এইটো কথা কেলৈ মই প্ৰশ্ন কৰিব নোৱাৰিম যে আপোনালোকে কেলৈ অসমীয়া ভাষাটো সহযোগী ভাষা কৰিলে মুখ্য ভাষা কৰক বড়ো ভাষাত যেনেকৈ অফিচিয়েল কাম চলিব অসমীয়া ভাষাটো চলক কিন্তু আজি আপোনালোকে যিটো সিদ্ধান্ত কৰিলে তাৰ কাৰণে আমি যিটো জবাবদিহি বা আমি যিখিনি সমস্যাত পৰিছোঁ সেই কথা আপোনালোকে বুজি নাপায় দ্বিতীয় মাটিৰ কথাটো আজি ঠিক আছে তাত কচাসকল বাংলাদেশী নেকি তাত কলিতাসকল ব্ৰাহ্মণসকল তাত বাকী আদাৰ যিসকল মানে জাতি জনগোষ্ঠী তেওঁলোকে তাত কি গোৰ্খাসকল তেওঁলোকে বিদেশী নেকি ঠিক আছে দাড়ি চলি থকাখিনি আপোনালোকে বিদেশী বুলি ক'লে ঠিক আছে বিদেশীখিনি NRCত নাম কটা গৈছে কিবা গৈছে তেওঁলোকে ওলাই গ'ল তে বাকী যিখিনি আছে যিটো কথা আমাৰ বাজপেয়ী ডাঙৰীয়াৰ দিনৰ চুক্তি হ'ল যে ট্ৰাইবেল বেল বাগদিত তেওঁলোকে 6 চিডেল কৰিলে তাৰপিছত এটা কথা আছিল যে ইয়াত মাটি সম্পত্তি মানে কি কয় সুৰক্ষা দিব লাগে আজি চাব আপোনালোকে আদিবাসীবিলাকৰ তেওঁলোকৰ মানে কি হৈছে তেওঁলোকৰ ভূমি নাই অকল আদিবাসী বুলি সকলোৰে এটা কথা কালিও মই গৈছোঁ ওদালগুৰি ৰৌতাপাতো সেইটোৱে কথা যে য'ত ভূমি নাই 6 চিডেলত তাত কোনো স্কিম আঁচনি নাই তেওঁলোকে যিকোনো এটা লোন ল'ব লাগিলে যিকোনো এটা মানে স্কিম ল'ব লাগিলে মাটি লাগে আজিলৈকে মাটি নাই যাৰ কাৰণে আজি যিখিনি সমস্যা হৈছে জয়ন্ত মল্ল ডাঙৰীয়াই দিছপুৰত বহি এই কথাখিনি গম নাপাওঁ হয় আজি আমি নিজে আলফা সময়খিনিত আমি বড়ো বা এনেকুৱা ধৰণৰ ট্ৰাইবেল জেনৰ সংঘাতটো আমি নিজেই চেষ্টা কৰিছিলোঁ হেৰি কৰাৰ কাৰণে আজি আমাৰ ইয়াত আমাৰ বন্ধু আছে কংগ্ৰেছৰ তেওঁ ওদালগুৰিৰ কথা ভালকৈ জানে ওদালগুৰিত 3 লাখ বিঘা আৰু ফৰেষ্টৰ মাটি 31,000 বিঘা বেদখল হৈ থকা বুলি কৈছে ফৰেষ্টৰ মাটি কোন আছে তাত মেক্সিমাম নেপালী গোৰ্খালী আৰু চান্তালী আছে আজি জয়ন্ত মল্ল ডাঙৰীয়াই কওকচোন সেই মাটিখিনিৰ মাটি বা সম্পত্তিৰ অধিকাৰ পোৱাৰ অধিকাৰ আছেনে নাই আজি তেওঁলোকে যিটো কথাকে বিজেপি মই সেইকাৰণে কৈছোঁ বিজেপি অসমৰ ক্ষেত্ৰত ঠিক পাৰফেক্ট হ'ব পাৰে ইণ্ডিয়াৰ ক্ষেত্ৰত পাৰফেক্ট হ'ব পাৰে মই BTCৰ ক্ষেত্ৰত তেওঁকে মই কৈছোঁ তেওঁলোকে যদি এটা চিট ল'ব পাৰে মই আজি নৱশৰ্মাই কৈছোঁ নহয় আমি ক্লিয়াৰলি কৈছোঁ আমি ৰাজনৈতিক সন্যাস ল'ম কাৰণ নৱশৰ্মাক ৰাজনীতিক বনাইছে BTC যাইছে তেওঁলোকে এটা বিশ্বাস আস্থা লয় আৰু তেওঁ যিটো কথা কৈছে মুছলিমৰ ভোট লৈ বা বাংলাদেশী ভোট লৈ জিকা বুলি কৈছে হয় 2014ত এই কথাটো হয়তো সংখ্যালঘু মানুহৰ মেক্সিমাম মানুহে ভোট দিছিলে কিন্তু 2019ত সংখ্যালঘু ভোটাৰৰ হয়তো মাত্ৰ 50,000 আমাক ভোট দিছে এইবাৰ কি হ'ব কংগ্ৰেছ UDF এলায়েন্সে আপোনাৰ বিৰুদ্ধে এইবাৰ চাওক কংগ্ৰেছ AIDFক তেওঁলোকে চেষ্টা কৰিছে আজিৰ শেহতীয়া পৰিস্থিতি মই কৈছোঁ আজি তেওঁ কৈছে যে বিজেপি কাৰ লগত এলায়েন্স নাই কিন্তু সকলোৱে জানে প্ৰমোদ বৰক তেওঁলোকে এডপ্ট কৰি লৈছে সেইটো চিক্ৰেট অপেন চিক্ৰেট BTC মানুহৰ কাৰণে তেওঁলোকে নাজানিব পাৰে বা তেওঁলোকে এইটো নক'ব পাৰে ইয়াত দ্বিতীয়তে BP ভাৰ লগত ভিতৰত এটা আণ্ডাৰষ্টেণ্ডিং হৈছে তেওঁলোকে মহাজোঁটত দেখাব চাই আছে আজি এনেকুৱা ধৰণৰ এটা প্ৰপ'জেল আহি আছে যে হয়তো ইলেকশ্যনৰ BTC ইলেকশ্যন ঘোষণাৰ লগে লগে কংগ্ৰেছৰ AIDFৰ তৰফৰ পৰা মহাজন গঠবন্ধনৰ সমভাগী বুলি হাগ্ৰামা মহিলাক চিপ প্ৰক্ষেপ কৰি হয়তো তাতে ইলেকশ্যনত তেওঁলোকে বুজাবুজি হ'ব পাৰে এনেকুৱা এটা পৰ্যায় আজি আহিছে তাতে আৰু নৱশৰণীয়া বা আমাৰ যিটো টীম তেওঁলোকক চাইডলাইন কৰাৰ চেষ্টা কৰিছে কিন্তু BTC মানুহে এটা কথা জানে যে অকল গণসুৰক্ষা পাৰ্টিৰ এজেণ্ডাতহে BTC ৰাইজক মাটি সম্পত্তি অধিকাৰ দিয়া হওক ভাষাৰ ক্ষেত্ৰত মই তেওঁলোকক কৈছোঁ যে বড়োবৰ কোনে মই খেলিছোঁ যে তেওঁলোকে বিটিয়া চুক্তি যেতিয়া কৰিলে আগৰ কথা বাদ দিলোঁ তাত ইমান অৱৰো জাতীয় দল সংগঠন আছে সেই সংগঠনবিলাক তেওঁলোকে অৱৰো জাতীয় সংগঠন দল তেওঁলোকে এটা কেলেই নামাতিলে ঠিক আছে বড়োসকলক বুজাই বুজিছে তাত আদাৰ যিখিনি
70% লোক আছে তেওঁলোকৰ কি এবাৰ কথা শুনাৰ কোনো দৰকাৰ নাছিলে তেওঁলোকৰ সমস্যাখিনি একবাৰ চোৱাৰ দৰকাৰ নাছিল কাৰণ BSCত নকৰিলে ঠিক আছে BSC বেলেগৰ দিনত হৈছিল BTC হৈছিল আমাৰ অটল বিহাৰী বাজপেয়ীৰ দিনত বা কংগ্ৰেছ চৰকাৰ ইয়াত আছিলে তেতিয়াও নহৰিলে এইবাৰতো বিজেপিৰ মানে বিশাল নেতৃত্ব আছে সুসংগঠিত নেতৃত্ব আছে তেওঁলোকৰ ভয় খোৱাৰ কোনো দৰকাৰ মোদীজী আছে হিমন্ত চাহাব আছে সোণোৱাল চাহাব আছে তেওঁলোকেতো এবাৰ ক'ব পাৰিলেহেঁতেন যে এটলিষ্ট আমি আছিলোঁ MP আমক নালাগে বাকী আমাৰ জাতীয় দলসমূহ তেওঁলোকে এবাৰ ক'ব পাৰিলেহেঁতেন যে আমাৰ এনেকুৱা ধৰণৰ এটা চুক্তি হ'ব গৈ আছে কাৰণ যেতিয়া BTC একৰ্ড হৈছিল তেতিয়া নন বড়ো যিবিলাক অৰ্গেনাইজেশ্যন তেওঁলোকক মাতিছিলে কিন্তু এবাৰ যেতিয়া হাগ্ৰামাই ধমকি দিলে যে যদি নন বড়ো সংগঠনৰ কথা পতা হয় তেতিয়াহ'লে আমি পুনৰ জংঘললৈ ঘূৰি যাওঁ সেইটো বন্ধ কৰিলে এইবাৰতো চান্স আছিল সেইকাৰণে কৈছে যে বড়ো খবৰ যদি সমাধান কৰিবলৈ বিজেপি নোৱাৰে কাৰণ বিজেপি কেনেকৈ ইয়াত বড়ো খবৰ লগাই কিনে তেওঁলোকক নিজৰ পকেটত ভৰাই কিনে এফালে দেখিছে আপোনালোকে নন BTC পাৰ্টত গোটেইখিনি নিজৰ তাত সোমাই ল'লে এইফালে প্ৰমোদৰ ফালে আগুৱাই দিছে আৰু হাগ্ৰামাক ঠেলি দিছে সেইফাললৈকে যোৱা কিন্তু বিতত প্ৰধান সিং ঠিকে আছে মই সেইকাৰণে কৈছোঁ এইবাৰ যিয়ে যি নকওক কেলে চৰকাৰ আমি বনাম কাৰণ মই পলিটিক্সত বহুত বেছি নাজানো কিন্তু BTC মানুহৰ যিখিনি দৃঢ় আস্থা বিশ্বাস আছে আমাক আচলতে কোনো বাংলাদেশী ভোট দি নহয় BTC ৰাইজে তেওঁলোকৰ সমস্যাখিনি সমাধান কৰাৰ আচলতে আমাৰ জৰিয়তে কৰিব পাৰিব বুলিয়ে কৈছে আচলতে তেওঁলোকে যিমান পাৰে নবহনা ইউজ কৰিছে মই সেইকাৰণে কৈছোঁ যিখিনি BTC মানুহে আমাৰ ইমান বিশ্বাস আস্থাত লৈ আমাৰ এইখিনি কৰিছে তেওঁলোকৰ কাৰণে মই নিশ্চয় এইখিনি কৰিম আৰু চেষ্টা কৰিম আৰু হয় শুভেচ্ছা থাকিল তেওঁলোকে যদি সঁচাকৈ মানে কি কয় জিকিব পাৰে চৰকাৰ বনাব পাৰে আমি তাত আপত্তি একো নিশ্চয় এইখিনিতে যিহেতু মিত্ৰতাৰ প্ৰসংগ আপুনি উত্থাপন কৰিছে আৰু গোপন মিত্ৰতা গোপন বুজাবুজি ইফালে ৰাজনৈতিক মিত্ৰতা প্ৰত্যক্ষ মিত্ৰতা পৰোক্ষ মিত্ৰতা বিভিন্ন ধৰণৰ এংগল ইয়াতে আহি পৰিছে আমি বিজেপি UPPLৰ মিত্ৰতাৰ বিষয়েও আমি কথা পাতিম প্ৰবীণ বড়ো ডাঙৰীয়া ওচৰলৈ যাব বিচাৰিম কিন্তু বৰ্তমান লৈছোঁ এটা সময় বাণিজ্যিক বিৰতি চাই থাকিব অবজেকশ্যন সাষ্টেইনড বিৰতিৰ পিছত পুনৰবাৰ স্বাগতম জনাইছোঁ ভাস্কৰ দাহাল ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ BTC নিৰ্বাচনত ৰাজনৈতিক মিত্ৰতা আমাৰ কাৰো লগতে নাই প্ৰথম ষ্টেটমেণ্ট বিজেপিৰ তৰফৰ পৰা দ্বিতীয়টো সিগনেচাৰ ষ্টেটমেণ্ট BPFৰ লগত মিত্ৰতা হ'বনে নাই এয়া পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল তেনেস্থলত আপুনি কি কয় ভিতৰুৱাকৈ BJP আৰু UPPLৰ মিত্ৰতাৰ যি ধৰণে গোপন বুজাবুজিৰ যি ধৰণে খবৰ ওলাইছে বা যি ধৰণে চৰ্চিত হৈছে কিমান সঁচা বুলি ভাবে আপুনি নহয় সাধাৰণতে ইয়াত ভাৰতীয় জনতা পাৰ্টিৰ যে BTCত মিত্ৰতা নাই বুলি কোৱাটো একমাত্ৰ মিছা কথা কাৰণ দিনৰ পোহৰত হুবহু প্ৰমোদ বড়োৰ লগত মিত্ৰতা আছে কাৰণ প্ৰমোদ বড়ো অবিহনে তাত BJP শূন্য ঠিক তেনেদৰে বেলিমাৰ যোৱাৰ লগে লগে হাগ্ৰামা মহিলাৰ লগত মিত্ৰতা আছে মানে BJP BPF UPPL একেই তাৰ মানে দিনত মানে প্ৰমোদ বড়োৰ লগত ৰাতি হাগ্ৰামা মহিলাৰ লগত ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰতা আছে এই কাৰণে কাকো শত্ৰু বুলি ক'ব নোৱাৰে কাৰণ যিকোনো এটা পক্ষক যদি শত্ৰু বুলি কৈ দিয়ে আমাৰ মিত্ৰতা নাই বুলি কৈ দিয়ে তাত BTCত মানে ভাৰতীয় জনতা পাৰ্টি শূন্য হৈ যাব এনে কথা কোৱা সহজ মানে ক'লে ভাল জাতীয় কংগ্ৰেছ মানে দুৰ্বল বুলি ভাবাটো এইটোৱেই কথা আছিল যে হাগ্ৰামা মহিলাৰ লগত BPFৰ লগত মিত্ৰতা থকাৰ স্বত্বেও মিত্ৰতাৰ খাতিৰত এইখিনি অঞ্চলত উন্নতি কৰাৰ কাৰণে সম্পূৰ্ণ হাগ্ৰামা মহিলাক দায়িত্ব দিয়া হৈছিল কিন্তু দায়িত্ব দিয়াৰ সত্ত্বেও বেছি কৰিম বুলি যেতিয়া গ'ল নিজেই এতিয়া গম পাইছে কি পালে কি পাইছে কি পোৱা নাই মিত্ৰতাৰ ফল কেনেকৈ পাই আছে হাগ্ৰামা মহিলাই নকলেও ভালকৈ বুজি পাইছে এইখিনিতে আপুনি খুব এটা ইণ্টাৰেষ্টিং কথা কৈছে আপুনি ত্ৰিকোণীয় মিত্ৰতাৰ কথা কৈছে মানে BJP ইজ হিটিং লেফট ৰাইট এণ্ড চেণ্টাৰ BPF BJP UPPL আৰু মই শেষ কৰি দিম এইটো বস্তুটো যেতিয়া বহু আহি যাব মই এটা কথা শেষ কৰি আপুনি এটা বস্তু শুনি লওক যেতিয়া এই দুটা পক্ষ দুটা ভৰিত নাও দি আছে ভাৰতীয় জনতা পাৰ্টীয়ে যিটো নাওটো অধিক শক্তিশালী হৈ যাব BTC নিৰ্বাচনৰ পিছত এই নাওত উঠি দুৰ্বল নাওক লাতি মাৰি দিব এইটো খাটাং কথা কাৰণ এই কাৰণে ইহঁতে প্ৰকাশ্যভাৱে কোন দলৰ মিত্ৰতা আছে ক'ব পৰা নাই কাৰণ BTC নিৰ্বাচনৰ পিছত UPPL যদি শক্তিশালী হয় হাগ্ৰামা মহিলাৰ ইহঁতে ঠেলা মাৰি দিব আৰু যদি হাগ্ৰামা মহিলাৰ শক্তিশালী হৈ যায় তেনেহ'লে UPPLক ঠেলা মাৰি দিব প্ৰতিক্ৰিয়া লম জয়ন্ত মল্লবৰুৱা দলক ল'ব এতিয়া আমাৰ কাৰণে এইটোৱে আনন্দৰ বিষয় যে কংগ্ৰেছ দলৰ মুখপাত্ৰজনে এই কথাটো ক'ব খুজিছে যে BJP দলে দুটাকৈ বড়ো জাতিক প্ৰতিনিধিত্ব কৰা সংগঠনৰ লগত মিত্ৰতা ৰাখা বুলি কৈছে
আমি হাগ্ৰামৰ লগত বা প্ৰমোদ বড়োৰ লগত মিত্ৰতা থকাটো একো ডাঙৰ কথা নহয় আমি এই কথাটো স্বীকাৰ কৰোঁ যে এই স্বীকাৰ কৰোঁ যে আমি আজিও অসমীয়া খিলঞ্জীয়া মানুহৰ লগত মিত্ৰতা কৰাৰ কাৰণে পক্ষপাতি কিন্তু আপোনালোকে সেইদিনাখন বাংলাদেশৰ পৰা পাৰ হৈ এয়া বদৰুদ্দিন আজমলৰ নেঙুৰত ধৰি জীয়াই থাকিবলৈ চেষ্টা কৰিছে কিয় কৰিছে আজি কংগ্ৰেছ দলৰ ইমান বেয়া অৱস্থা হ'ল নেকি যে বদৰুদ্দিন আজমলৰ নেঙুৰত নধৰিলে জীয়াই থাকিব নোৱাৰে তাতকৈ লজ্জাজনক দুখজনক ঘটনা আছে নেকি গতিকে মোৰ কথাটো স্পষ্ট যে আমি যদি হাগ্ৰামা মহিলা আৰু প্ৰমোদ বড়ো দুইজনকে লগত লৈ চলিব পাৰিছোঁ সেয়া এটা ৰাষ্ট্ৰীয় দলৰ কাৰণে গৌৰৱৰ বিষয় এটা ৰাষ্ট্ৰীয় বিজেপিৰ দলে এটা ৰাষ্ট্ৰীয় দলৰ কাৰণে গৌৰৱৰ বিষয় যে খিলঞ্জীয়া মানুহক লগত লৈ চলিব পাৰিছে আপোনালোকৰ কাৰণে নিলজ্জ বিষয় এইটোৱে যে বদৰুদ্দিন আজমলৰ দৰে অনুপ্ৰৱেশকাৰী মুছলমানৰ হৈ ওকালতি কৰা দল এটাৰ লগত আপোনালোক চলিব লগা তাতকৈ আপোনালোকে এই যে কংগ্ৰেছৰ ডাঙৰ ইতিহাসৰ কথা কয় এই ধৰণৰ জম্মু কাশ্মীৰত যদি মানে চৰকাৰ বনাব লাগে তাৰ মুছলমান ভাল আপোনালোকৰ কাৰণে যিসকল মুছলমানে ভাৰতীয় জনতা পাৰ্টিক সমৰ্থন কৰে এইবোৰ মুছলমান ভাল কামবিলাক কৰাৰ কাৰণে আজি ইছলাম ধৰ্মাৱলম্বী মুছলমানসকলে ভাৰতীয় আজি অসমীয়া মানুহৰ লগত খিলঞ্জীয়া মানুহৰ সংঘাত কেনেকৈ হ'ব এইটো ভাৰতীয় জনতা পাৰ্টিৰ নীতি অসমীয়া সমৰ্থন কৰাজন ভাল মুছলমান হ'লেও এই যিসকল মুছলমানে ভাৰতীয় জনতা পাৰ্টি কৰে সিহঁতে ভাল ভাৰতীয় আপোনালোকে সংঘাত যিসকলে বিৰোধ কৰে মুছলমান যদি হয় বাংলাদেশী আৰু হিন্দু হ'লে ৰাষ্ট্ৰদ্ৰোহী হয় কাৰণ আপোনালোকে বাংলাদেশী বুলি যি ডিপোৰ্টাৰ্ছ কৈছে আজি বিটিচিত যাওক নাগৰিজুলি ওদালগুৰি বাংলা ভাষী যিটো হিন্দুসকল NRC ডিপোৰ্টাৰ্ছ কিমান আছে গোৰ্খাসকলক আজিও নোটিছ দি আছে ৰাজবংশীসকলক নাথযোগীসকলক এইবোৰ কি গোটেই বাংলাদেশী নেকি বাংলাদেশী সজাই ডিপোৰ্টাৰ যদি বাংলাদেশী হয় বিদেশী যদি হয় অকল ধৰ্মৰ নামত ৰাজনীতি কৰাটো কোনো পদে ভাল নহয় নিৰ্লজ্জভাৱে ভাৰতীয় জনতা পাৰ্টিয়ে কৰে কাৰণ যদি মুছলমান হয় ভাৰতীয় জনতা পাৰ্টিক যদি এজন ধৰ্মীয় সংখ্যালঘুৱে যদি মুছলমানে যদি বিৰোধ কৰে ই বাংলাদেশী হয় কিন্তু হিন্দুসকলে যদি ভাৰতীয় জনতা পাৰ্টিক বিৰোধ কৰে ই ৰাষ্ট্ৰদ্ৰোহী হয় কাৰণ কোনো কাকো ৰেহাই এৰা নাই ভাৰতীয় জনতা পাৰ্টিক সমৰ্থন কৰাটো চোৰেই হওক ডাকাইতে হওক যি হওক সাধুৱে হওক সন্তই হওক সব ভাল কাৰণ ভাৰতীয় জনতা পাৰ্টি কৰাটো সব ভাল বাকী দল কৰাটো সব বেয়া এই মানসিকতা ভাৰতীয় জনতা পাৰ্টি আৰু এতিয়া মানুহ বুজি পাইছে অসমৰ গোৰ্খাসকলে হওক নাথযোগী হওক কোচৰাজবংশী হওক বড়োৱে হওক বা অন্যান্য জাতি জনগোষ্ঠী হওক কাৰণ কংগ্ৰেছৰ দিনতো আছিল যিবোৰ স্বায়ত্তশাসন আপোনালোকে কি কৰিলে স্বায়ত্তশাসন আছে বনাব কিন্তু প্ৰথমে ভাৰতীয় জনতা পাৰ্টিত জইন কৰক তাৰপিছত দিম জইন কৰাই এটা পাৰ্টিক দিয়ে আকৌ জইন কৰে মানে দোকান নিচিনা কৰি জইন কৰাই দিম বুলি কলে এইখিনি মই প্ৰবীণ বড়ো ডাঙৰীয়া ওচৰলৈ পুনৰবাৰ যাব বিচাৰিম প্ৰবীণ বড়ো ডাঙৰীয়া ওচৰলৈ যাব বিচাৰিম তেওঁলোকে কৈছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈছে বিটিচি অঞ্চলত গণতন্ত্ৰক হত্যা কৰা হৈছে ৰাজ্যপালৰ শাসন দি ভাৰতীয় জনতা পাৰ্টিয়ে গণতন্ত্ৰ শেষ কৰি যিটো সংগ্ৰামৰ এটা পৰিণতিৰ ফল আছিল বিটিচি ৰাইজে সুখে দুখে যিটো শান্তি বিচাৰিছিল এই শান্তিত ব্যাঘাত জন্মিছে তাত থকা সৰ্বসাধাৰণ ৰাইজ ভুক্তভোগী হ'ল ইয়াৰ বাবে দায়ী ভাৰতীয় জনতা পাৰ্টিক আহা 21 হওক বিটিচি নিৰ্বাচনো হওক সৰ্বসাধাৰণ ৰাইজে প্ৰত্যুত্তৰ দিব খালি কলেই নহ'ব পুনৰবাৰ প্ৰবীণ বড়ো ডাঙৰীয়া ওচৰলৈ যাব বিচাৰিম এইখিনি লৈছো হয় সংখ্যালঘুৰ প্ৰতি দৰদ দেখুৱাটো ধৰ্ম নিৰপেক্ষতা হয়নে নহয় মানে সংখ্যালঘুক যেতিয়া দৰদ দেখাব এইটো ধৰ্ম নিৰপেক্ষতা তাৰমানে আপোনালোকে মুছলমান মানুহক তেল মাৰিলে সেইটো আপোনালোকৰ তৈলমৰ্দন নহয় এই তেল মাৰা কথাটো কৈ পেলাই আপোনালোকে এই কথাটোত মানি লৈ যে আপোনালোকে মুছলমানক তেল মাৰি চলি নিশ্চয় এইখিনি বাণিজ্যিক বিৰতি লৈছো তাৰ পিছত আমি নৱহৰীয়া ডাঙৰীয়া আৰু প্ৰবীণ বড়ো ডাঙৰীয়া ওচৰলৈ আহিম লৈছো এটা বাণিজ্যিক বিৰতি স্বাগতম জনাইছো আৰু প্ৰমোদ বড়ো ডাঙৰীয়া ওচৰলৈ আমি এবাৰ যাব বিচাৰিম প্ৰমোদ বড়ো ডাঙৰীয়া আপুনি যদি শুনি আছে UPPL বিজেপিৰ মিত্ৰতাৰ কথা কিমান সঁচা যেহেতু চৰ্চালৈ আহিছে আপোনালৈ প্ৰথম প্ৰশ্ন আৰু আপুনি কৈছে নৱহৰণীয়া ডাঙৰীয়াই বড়ো অবড়ো খেলিছে আপোনাৰ পৰা তেওঁ প্ৰতিক্ৰিয়া বিচাৰিছে নৱহৰণীয়া ডাঙৰীয়াই বড়ো অবড়ো খেলিছে এইটো সত্য আৰু বড়ো অবড়ো কৰিয়ে তেখেতে MP দুবাৰকৈ জিকিলে এইটো অতিকৈ দুৰ্ভাগ্যজনক কথা কি ভাৰতৰ নিচিনা এটা মাল্টিকালচাৰেল মাল্টিলেংগুৱেজ মাল্টি ৰিলিজিয়াছ সেকুলাৰ কাণ্ট্ৰিত মানে আমাৰ কোনোবা ব্যক্তিয়ে আজি ইয়াত সমাজটো বিভাজন কৰি ৰাজনীতি কৰাটো অতিকৈ দুৰ্ভাগ্যজনক কথা আমাৰ অঞ্চলটো খুব সেনজিটিভ অঞ্চল যোৱা সময়ত বিভিন্ন হিংসা হৈছে
বিভিন্ন ঘটনাবিলাক হৈছে হত্যা হিংসা বিভিন্ন পৰিস্থিতি ইয়াত বিভিন্ন আজি সোর্সে বা বিভিন্ন যিবিলাক যে টিমবিলাকে ইয়াত বিভিন্ন ধৰণে অংশগ্ৰহণ কৰি আহিছে কিন্তু আজি এইখিনি সময়ত গোটেই বিটিআৰ অঞ্চলৰ ৰাইজে শান্তি বিচাৰিছে নিৰাপত্তা বিচাৰিছে উন্নয়ন বিচাৰিছে আৰু আজি আচৰিত কথা বিপিএফও বড়ো অবৰোধ একে কাৰ্ডটোকে খেলি আছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই চুক্তিটো লৈ পেলাই কৈছে ইয়াত অসমীয়াৰ কাৰণে একো নাই আনপিনেদি একে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বড়োবিলাকৰ মাজত যাই পেলাই কয় যে বড়োবিলাকৰ কাৰণে চুক্তিত একো নাই এটো বড়ো অবৰো কাৰ্ডটো মানে বিপিএফও খেলি আছে এটো নিশ্চয় নিশ্চয় আমি প্ৰবীণ বড়ো ডাঙৰীয়া বিপিএফৰ প্ৰবীণ বড়ো ডাঙৰীয়া ওচৰলৈ এবাৰ যাব বিচাৰিম প্ৰবীণ বড়ো ডাঙৰীয়া আপোনাৰ প্ৰতিক্ৰিয়া ল'ব বিচাৰিম ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াই কৈছে বিপিএফৰ বহু নেতাই ইতিমধ্যে বিজেপিত যোগদান কৰিবলৈ তেওঁলোকৰ সৈতে যোগাযোগ কৰি আহিছে তেওঁ এটোও কৈছে তেওঁ অন ৰেকৰ্ড কৈছে যে বিটিসি নিৰ্বাচনত মূল প্ৰতিদ্বন্দিতাত বিপিএফ নাথাকেই আপোনাৰ প্ৰতিক্ৰিয়া ৰঞ্জিত দাসে যেটো কথা কৈছে এটো আজিৰ কথা নহয় তেওঁ কেতিয়াবাৰ পৰা কৈ আহি আছে যে বিটিসিত বিজেপি দলে এককভাৱে চৰকাৰ গঠন কৰিব সেই কাৰণে তেওঁলৈ আগন্তুক বিটিসি নিৰ্বাচনত আমাৰ বিপিএফ দলৰ লগত মিত্ৰতা নৰখাকে মানে নিৰ্বাচন অৱতীৰ্ণ হৈছে ঘোষণা কৰিছে তেওঁলোকে কিন্তু যদিও দিছপুৰত আমি মানে বন্ধুত্ব মিত্ৰতা ৰাখি পেলাই চৰকাৰ গঠন কৰি আছো তথাপিতো বিটিসি নিৰ্বাচনত তেওঁলোকে এককভাৱে খেলিব আৰু তেওঁলোকে কৈ আছে যে আমি এককভাৱে গঠন কৰিম কিন্তু তেওঁলোকৰ যিটো সাংগঠনিক স্থিতি সেইটো বিটিসিৰ ভিতৰত মজবুত নহয় যাৰ পৰিণতি তেওঁলোকে কোভিড এই কৰোনাৰ সুবিধা লৈ পেলাই কৰোনাক অজুহাত দেখুৱাই পেলাই তেওঁলোকে নিৰ্বাচন অনুষ্ঠিত কৰা নাই তেওঁলোকে সাহস গোটাব পৰা নাই কাৰণ বিটিসিৰ ভিতৰত তেওঁলোকৰ স্থিতি আজিৰ মুহূৰ্তত অতি দুৰ্বল নিখকটীয়া ধন্যবাদ জ্ঞাপন কৰিছো শেষত কেৱল 1 মিনিট সময় আমাৰ হৈতে আমাৰ ওচৰত আছে মই নৱহৰণীয়া ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছো 2021 বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত বিটিসি নিৰ্বাচন সকলোৰে বাবে লিটমাছ টেষ্ট হিচাপে প্ৰমাণিত হ'ব নেকি আপুনি কিভাবে আপোনাৰ শেষ বক্তব্য ক্লোজাৰ কমেন্ট প্ৰথম কথা আমি আমাৰ দুজন কংগ্ৰেছ আৰু বিজেপিৰ বন্ধুৰ যিখিনি কথা যে বিটিসিটো তেওঁলোকে হিন্দু মুছলিমৰ ৰাজনীতিটো নিব ওলাইছে আৰু শেহতীয়া যিটো ষ্ট্ৰেটেজি যে ইয়াত অবৰৰ নামত হামলা কৰি কেনেকৈ হিন্দু মুছলিম লগাব পাৰে সেইটো কাৰণ কংগ্ৰেছৰ বা এআইডিএফত যদি 4টা চিট যায় সেইখিনি হাগ্ৰামা বা পুৰুলৈ আহিব কাৰণ বিগত সময়খিনি যিকেইটা কেণ্ডিডেট জিকিছিল তেওঁলোকে তালৈকে আহিছে দ্বিতীয়তে তাত যিটো হিন্দু মুছলিমৰ কথা কৈছে মই তেখেতক কওঁ যে তাত 21% হয়তো মুছলিম লোক আছে তাৰ ভিতৰত 10%তকৈ বেছি আমাৰ যিখিনি অসমীয়াভাষী মুছলিম আছে গতিকে তাত 30% আৰু 10% বাদ 60% আদাৰ জাতি জনগোষ্ঠী আছে তেওঁলোকে বিটিআৰ বা বিটিডি চুক্তি কৰাৰ পিছতো তাৰ বড় সমস্যা সমাধান নোহোৱা হলনি সমস্যা কেলেই আসলতে বেছি হৈ গ'ল তো এবাৰ বিটিএডি শেষ হাঁহি কোনে মাৰিব বুলি কৈছে আপুনি শেষ হাঁহি কোনো ৰাস্তা নাই মই আজি ক্লিয়াৰলি কৈছো আপোনালোকে চাওক মই নিজৰ কথাটো স্পষ্ট কৰি গৈছো যে ইয়াত কোনো কংগ্ৰেছ বিজেপি কোনো জিকিব নোৱাৰে একমাত্ৰ নৱহৰণীয়া পাৰ্টি এবছলিউট মেজৰিটি ইলেকশ্যন জিকিব সমস্যা থাকিল 5খনত বেছি পায় ধন্যবাদ মল্লবৰুৱা ডাঙৰীয়া 5খন নহয় তিনিগৰাকী পেনেলক নিশ্চয় নিশ্চয় বিটিএডিত আমি কোনে শেষ হাঁহি মাৰিব সেইটো আসলতে কোন দলে বা কাৰ মিত্ৰতা শেষ হাঁহি মাৰিব সেইটো অনাগত সময়ত আমি সকলোৱে দেখিবলৈ পাম কিন্তু নিৰ্বাচনী নিউমৰলজিৰ ঊৰ্ধত এটা কথা সঁচা যে বিটিএডিত বড়ো অবড়ো সকলোৱে ঐক্যবদ্ধ হয় যেন সফলতাৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হয় এয়াই সকলোৰে কাম্য অনাগত দিনত অহা ডিচেম্বৰ মাহত বিটিএডিত গণতন্ত্ৰৰ বজ্ৰ গৰ্জন আমি সকলোৱে সাক্ষী হৈ ৰম আজিলৈ অবজেকশ্যন সাষ্টেইনড ইমানতে সামৰিছোঁ ধন্যবাদ নমস্কাৰ